নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 21 মাৰ্চ। লাখ লাখ মহিলা আৰু দুখীয়াৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত কেইবাটাও ভাল খবৰ দিলে। কেঁচাগড়ৰ ফটো তুলি দিলে লাভ কৰিব পাৰি চৰকাৰী ঘৰ। 1 এপ্ৰিলত পুনৰ 3,80,000 লোকক দিয়া হ'ব চৰকাৰী ঘৰ পাবলৈ শীঘ্ৰ কৰক আপুনি জিঅ' ট্ৰেকিং কেনেকৈ কৰিব চৰকাৰে সম্পূৰ্ণকৈ উল্লেখ কৰিছে। লগতে লাখ লাখ মহিলা গোটৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। নতুনকৈ চৰকাৰে অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰি আছে। ইয়াতে পুৰে সংগ্ৰহ কৰি লৈ লওক অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ। লগতে PM কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 4,000 কোটি টকা 20 নম্বৰ কিস্তিক লৈ ভাল খবৰ দিলে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। এইবাৰ তালিকাত ঘৰ নোপোৱা লোকৰ বাবে আহি গ'ল ভাল খবৰ। 1 এপ্ৰিলৰ পৰা নতুনকৈ 3,80,000 লোকক দিয়া হ'ব চৰকাৰী পকী ঘৰ। ইয়াক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰী ঘৰ পাবলৈ আজি কৰক আপুনি জিঅ' ট্ৰেকিং। যদি আপুনি জিঅ' ট্ৰেকিং নকৰে তেনে ক্ষেত্ৰত চৰকাৰী ঘৰৰ সুবিধা নাপাব। চৰকাৰে জিঅ' ট্ৰেকিং আৰম্ভ কৰিছে। যিসকল লোকে বৰ্তমানলৈকে তালিকাভুক্ত নহ'লে সেইসকল ব্যক্তিৰ বাবে শীঘ্ৰেই পাব চৰকাৰী ঘৰ। যিসকল লোক বৰ্তমান তালিকাভুক্ত নহ'ল সেইসকল লোকৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে এটা ভাল খবৰ। যিসকল ব্যক্তিৰ তালিকাত নামটো আছিলে সেইসকল ব্যক্তিৰ একাউণ্টত চৰকাৰে 19 মাৰ্চত লাখ লাখ মহিলাক প্ৰদান কৰিছে চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা। যদি আপোনাৰ তালিকাত নামটো নাই তেনে ক্ষেত্ৰত আপুনি নতুনকৈ জিঅ' ট্ৰেকিং কৰিব পাৰিব। 17 মাৰ্চৰ পৰা চলি আছে জিঅ' ট্ৰেকিঙৰ কাম কাজ। আপুনি কেনেকৈ কৰিব জিঅ' ট্ৰেকিং? জীৱিকা সখী বাইদেউসকলে এই অভিযান আৰম্ভ কৰিছে। যদি আপুনি এতিয়ালৈকে জিঅ' ট্ৰেকিং কৰা নাই অতি শীঘ্ৰে কৰাই লৈ লওক। প্ৰতিগৰাকী লোকে নিজে এই জিঅ' ট্ৰেকিঙৰ কাম কৰিব পাৰিব বা আপুনি ঘৰতে বহি আপোনাৰ মোবাইল ফোনৰ জৰিয়তেও আপুনি জিঅ' ট্ৰেকিং কৰাই ল'ব পাৰিব। যিসকলৰ সঁচাকৈ কেঁচা ঘৰ আছে প্ৰত্যেকৰ নাম তালিকাত অন্তৰ্ভুক্ত হ'বই। পৰ্যায়ক্ৰমে সকলো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ধন। অসমত প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰৰ সুবিধা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ঘৰক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰু গাঁও সভাত গৈ প্ৰত্যেকজনে লাভ কৰিব চৰকাৰী ঘৰ। 3টা পৰ্যায়ত চৰকাৰে ভেৰিফিকেশ্যন কৰিব। প্ৰথম পৰ্যায় হৈছে গাঁও সভা, তাৰ পিছত ব্লক পৰ্যায়ৰ পৰা ভেৰিফিকেশ্যন হ'ব। ব্লকৰ পিছত চৰকাৰে নতুনকৈ আৰম্ভ কৰিব ডিষ্ট্ৰিক্টৰ পৰা আৰু জিলাৰ পৰা। যেতিয়া ভেৰিফিকেশ্যন সম্পূৰ্ণ হ'ব তেতিয়া পোনপটীয়াকৈ আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা। বন্ধু বান্ধৱীসকল কেনেকৈ জিঅ' ট্ৰেকিং কৰিব লাগে আপোনাৰ মোবাইল ফোনৰ জৰিয়তে যদি আপুনি নাজানে নিশ্চয় কমেণ্ট বক্সত জনাই দিব। নেক্সট ভিডিঅ'ত জনাই দিম কেনেকৈ জিঅ' ট্ৰেকিং কৰিব লাগে। তাৰপিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে আহি গ'ল ডাঙৰ খবৰ। ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম উঠা নাই নেকি? তেনে ক্ষেত্ৰত কেনেকৈ আপুনি নামটো উঠাই ল'ব? শীঘ্ৰে নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। ডাটা এণ্ট্ৰি অপাৰেটৰৰ বাবে বাদ পৰিছিল বহু লোকৰ নাম নুঠা সদস্যৰ অন্তৰ্ভুক্তিৰ বাবে চলি আছে বিশেষ অভিযান। ইয়াৰ বাবে দাখিল কৰিব লাগিব নতুন প্ৰপত্ৰ। পঞ্চায়তৰ জৰিয়তে দাখিল কৰিব পাৰিব এই প্ৰপত্ৰ। যিসকল লোকৰ নাম এতিয়াও অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকৰ তালিকা প্ৰস্তুত কৰিছে চৰকাৰে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। এতিয়াই চাই লওক যদি আপোনাৰ ৰেচন কাৰ্ডত কোনো ধৰণৰ বা আপোনাৰ ঘৰৰ সদস্যৰ এজন বা দুজন ব্যক্তিৰ নাম অন্তৰ্ভুক্ত হোৱা নাই তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি অন্তৰ্ভুক্ত কৰি লৈ লওক। কেনেকুৱাকৈ কৰাব সম্পূৰ্ণকৈ জানিলে যদি আপুনি তথাপিও উঠাব নোৱাৰে তেনে ক্ষেত্ৰত আপুনি কমেণ্ট বক্সত জনাই দিব, আপোনালোকক সহজতে বুজাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ পূৰ্বতকৈ আপোনাৰ বিদ্যুতৰ বিল বেছি আহি আছে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ দিলে চৰকাৰে। আপোনাৰ বিদ্যুৎ মিটাৰত যদি বিসংগতি ধৰা পৰিছে তেনে ক্ষেত্ৰত আপুনি কেনেকৈ সমাধান কৰি লৈ ল'ব তাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সুবিধা প্ৰদান কৰিব আপোনাক। অতি সহজতে ঘৰতে বহি আপোনালোকৰ সকলোখিনি সমস্যা আপুনি সমাধান কৰি লৈ ল'ব পাৰিব। APDCLৰ তৰফৰ পৰা গ্ৰাহকলৈ কৰা হৈছে ডাঙৰ ঘোষণা। স্মাৰ্ট মিটাৰ সন্দৰ্ভত যিকোনো সমস্যাৰ বাবে মুকলি কৰা হৈছে ফোন নম্বৰ। বিদ্যুৎ বিল বেছি হোৱাক লৈ আপুনি কৰিব পাৰিব প্ৰশ্ন। যদিহে আপোনাৰ অধিক বিদ্যুৎ বিল দিবলৈ বাকী আছে সেয়া সহজতে আপুনি পৰিশোধ কৰিব পাৰিব। দুটাকৈ নম্বৰ মুকলি কৰিছে APDCLৰ তৰফৰ পৰা। নম্বৰ দুটা হৈছে অনলাইন অনটো নম্বৰ আৰু আনটো নম্বৰ হৈছে 7575999666 নম্বৰ। এই দুটা নম্বৰত আপুনি যোগাযোগ কৰিব পাৰিব আৰু এই নম্বৰত হোৱাটছআপ যোগে আপুনি জনাব পাৰিব আপোনাৰ সমস্যাৰ কথা। কেৱল ইয়াৰ নহয় support@apdcl.org মেইল কৰি জনাব পাৰিব আপোনাৰ সমস্যাৰ কথা। হয় বন্ধু বান্ধৱীসকল আপোনাৰ ঘৰত যদি স্মাৰ্ট মিটাৰ বা মেনুৱেল মিটাৰ আছে, যদি বিদ্যুৎ বিল বেছি আহিছে বা কিবা সমস্যা হৈছে তেনে ক্ষেত্ৰত আপুনি সম্পূৰ্ণকৈ সমাধান কৰি লৈ ল'ব পাৰিব কণ্টেক্ট কৰি।
তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ এতিয়াৰ পৰা আপোনাৰ স্মাৰ্ট মিটাৰত বিদ্যুৎ বিল হৈ পৰিব 0 হয় বন্ধু বান্ধৱীসকল ইয়া কেনেকুৱাকৈ সম্ভৱ আপুনি অতি সহজতে কৰি ল'ব পাৰিব বিদ্যুৎ বিলৰ নামত ভৰিব নালাগে 1 টকাও আপোনাৰ নতুন বছৰতে পতিত পৰিয়ালৰ বাবে এটা ভাল খবৰ আহি পৰিছে P2P আঁচনিৰ জৰিয়তে 0 হ'ব আপোনাৰ বিদ্যুৎ বিল হাৰ্টা পদ্ধতিৰে কৰিব লাগিব এই কাম প্ৰথমতে প্ৰধানমন্ত্ৰী সূৰ্যকৰ উপভোক্তাই ট্ৰেডিং প্লেটফৰ্মত পঞ্জীয়ন কৰিব লাগিব পঞ্জীয়ন কৰাৰ পিছত ক্ৰেতাসকলৰ বাবে অতিৰিক্ত সৌৰ ইউনিট উপলব্ধ কৰিবলৈ সন্মতি আগবঢ়াব লাগিব দ্বিতীয়তে বিক্ৰেতাই বিক্ৰীৰ বাবে উপলব্ধ হোৱাকৈ অতিৰিক্ত ইউনিট আগবঢ়াব তৃতীয়তে ক্ৰেতাসকলে ক্ৰয়ৰ বাবে নিৰ্দিষ্ট প্লেটফৰ্মত পঞ্জীয়ন কৰিব লাগিব চতুৰ্থতে উল্লেখ কৰিছে ক্ৰেতাসকলে বিক্ৰেতাৰ প্ৰস্তাৱ গ্ৰহণ কৰি পেমেন্ট গেটৱেৰ জৰিয়তে ধন পৰিশোধ কৰিব লাগিব আৰু পঞ্চমত উল্লেখ কৰিছে ক্ৰেতা বিক্ৰেতাৰ মাজত লেনদেন কাৰ্যকৰী প্লেটফৰ্মে সংগ্ৰহ কৰিব আৰু ষষ্ঠমতে উল্লেখ কৰিছে লেনদেন সম্পূৰ্ণ হোৱাৰ পিছত বিক্ৰেতাৰ একাউণ্টৰ পৰা বিদ্যুৎ ইউনিট কৰ্তন কৰি ক্ৰেতাৰ একাউণ্টত সংযোগ কৰিব আৰু সপ্তমতে উল্লেখ কৰিছে পৰ্যায়ক্ৰমে বিক্ৰেতাৰ পৰা লাভ কৰা বিদ্যুৎ বিক্ৰী নহলে এপিডিচিএলক পুনৰ বিক্ৰী কৰা হ'ব আৰু ইয়াৰ জৰিয়তে আপুনি বিদ্যুৎৰ বিল 0 কৰাৰ লগতে বিক্ৰী কৰি টকা উপাৰ্জন কৰিব পাৰিব হয় বন্ধু বান্ধৱীসকল কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে চৰকাৰে জনতাৰ বাবে তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মহিলাসকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে লাখপতি বাইদেউক লৈ নিৰ্মাণ কৰা হ'ব মিলিয়নিয়াৰ বাইদেউ হিচাপে কেৱল ইয়াৰ নহয় উদ্যমিতা আঁচনিৰ অধীনত মহিলাসকলে লাভ কৰিব 10,000 টকা দ্বিতীয়তে পৰ্যায়ক্ৰমে 25,000 টকালৈকে ৰাজসাহায্য প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে তৃতীয় পৰ্যায়ত 1 লাখ টকালৈকে বেংকৰ ঋণ আৰু ৰাজসাহায্য হিচাপে প্ৰদান কৰিব ইয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মহিলাসকলৰ বাবে এটা ভাল কিয়নো 31 মাৰ্চত চৰকাৰে নতুনকৈ প্ৰদান কৰিব এখন তালিকাত নাম থাকিলে 1 মাৰ্চত আপোনাৰ একাউণ্টত চৰকাৰে পোনপটীয়াকৈ গোটৰ মহিলাৰ 10,000 টকা সোমাই দিব তাৰ আগতে 13 লাখ মহিলাৰ নাম কৰ্তন কৰা হৈছে তালিকাত আপোনাৰ নামটো আছে না নাই আপুনি কেনেকৈ চেক কৰিব আৰু পঞ্চায়তযোগে এতিয়া আপুনি খবৰ কৰক আপোনাৰ নামটো তালিকাত আছে না নাই তালিকাত নাম নাথাকিলে আপুনি কিন্তু নাপাব লগতে চৰকাৰে পৰ্টেলত অন্তৰ্ভুক্ত কৰিব 31 মাৰ্চত আৰু 31 মাৰ্চত আপোনালোকৰ মোবাইল ফোনৰ জৰিয়তে আপুনি চেক কৰিব পাৰিব তালিকাত নামটো আছে না নাই পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ যদি আপুনি এজন PM কিষাণৰ হিতাধিকাৰী তেনে ক্ষেত্ৰত আপোনাৰ বাবে চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনি আৰু কেৱল এয়াই নহয় চৰকাৰে কৃষকক লৈ আনিছে কেইবাটাও ভাল খবৰ এতিয়া PM কিষাণৰ টকা পোৱাটো সহজ নহব কিয়নো চৰকাৰে নতুন নিয়ম সলনি কৰি দিছে আপুনি টকাটো পাবলৈ সম্পূৰ্ণকৈ জানি লওক যদি আপুনি এই মাহৰ টকাটো পোৱা নাই তেনে ক্ষেত্ৰত আপুনি কি কৰিব অসমৰ ৰাজ্যিক কৃষক পঞ্জীয়ন 11 মাৰ্চ 2025 আৰু 11 মাৰ্চৰ আগতে আপুনি কৰি লওক এইকেইটা কাম অন্যথা PM কিষাণৰ 20 নম্বৰ কিস্তি টকা আপুনি নাপাব হয় বন্ধু বান্ধৱীসকল 11 মাৰ্চৰ পৰা আৰম্ভ হৈছে আৰু ইয়াৰ শেষ সময়সীমা হৈছে 20 নম্বৰ কিস্তি পোৱাৰ আগতে আপোনালোকৰ কৰিব লাগিব অসমত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ হিতাধিকাৰী সক্ৰিয় কৃষক আৰু তেওঁলোকে সম্পূৰ্ণখিনি কেইবাটাও কাম কৰিব লাগিব কেৱল ইয়াই নহয় 24,27,399 জন কৃষকে এতিয়ালৈকে কৰা নাই যদি আপুনি কৰা নাই অতি শীঘ্ৰে কৰালৈ লওক আৰু আপোনালোকৰ কি কাম কৰিব লাগিব বাধ্যতামূলক কৃষক পঞ্জীয়ন নম্বৰ ফাৰ্মাৰ আইডি লাভ কৰিবলৈ নিকটতম কৃষক পঞ্জীয়ন শিবিৰ বা সাধাৰণ সেৱা কেন্দ্ৰৰ সৈতে যোগাযোগ কৰক প্ৰতিজন কৃষকৰে ফাৰ্মাৰ আইডি বনাব লাগিব অন্যথা আপুনি PM কিষাণৰ টকা নাপাব বঞ্চিত হ'ব আৰু চৰকাৰে সকলোকে ফাৰ্মাৰ আইডি বনাবলৈ অনুৰোধ জনাইছে কেনেকৈ বনাব মোবাইল ফোনৰ পৰা যদি আপুনি নাজানে নিশ্চয় কমেন্ট বক্সত জনাব নেক্সট ভিডিঅ'ত জনাই দিম